হেল্ল' ৰাইজ, ভিডিঅ' এটা আৰম্ভ কৰি দিলোঁ। নয়নদা মই আছে, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দিনা, ভিউজে নহয়। নয়নদাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। নয়ন ক্ৰিয়েশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন আৰু ৱেলকাম টু মাই চেনেল। ভিউজ হোৱা নাই, ভিউজ নাই ৰাইজ, আপোনালোকে নাচায় ভিডিঅ'গিলা, চাব কষ্ট কৰি থাকোঁ। আপোনালোকে চাওক, আজি আমি আছোঁ জ্যোতিষ্মা অসম ইউটিউব চেনেলটোত শ্বুটিং কৰি, আৰু এতিয়া পুৰা শ্বুটিং কৰি আছোঁ। আমাৰ যে এখন আহিছিল কিবা প্ৰতি মাহৰ পাৰ, সেইখনৰ এতিয়া পাৰ্ট 3ৰ শ্বুট চলি আছে। আপোনালোকে পাৰ্ট 2 সোনকালে চাব পাব, গতিকে চাই থাকক ভিডিঅ'টো। শ্বুটিং পুৰা চলি আছে। আৰু গাইজ, মই আজি একদম 10 বছৰমান পুৰণি এখন শাৰী পিন্ধিছোঁ, মাৰ বহুত বছৰ হ'ল, বহুত ভাল লাগছে। আজিকালিতো এনেকুৱা কাপোৰৰ মানে ইমান এটা নাপায়, এতিয়া বহুত ভাল লাগছে একদম। আৰু বতৰ ৱেডাৰ বহুত ধুনীয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো। কি ফুল হয় ৰাইজ, কমেণ্ট কৰি জনাব। বহুত ভাল লাগে দেই, বহুত ভাল লাগে ৰাইজ। কিন্তু ফুল মানে ৰুল কিন্তু নহয়ে মোৰ হাতত। একদম বঢ়িয়াতে শ্বুটিঙত লগ পাই গ'লোঁ, ফুল চুল গোটেই মানে দেখা পালোঁ। সেইফালে আছে বাগিচা। কষ্ট পাবলৈ কথা কোৱা নাই। কষ্ট পাবলৈ একো বেয়া কথা কোৱা নাই দিয়া। কষ্ট পাবলৈ একো বেয়া কথা কোৱা নাই দিয়া। আমি এইখন ঘৰৰ পৰা গ'লে প্ৰতি মাহৰ ভাগ, আমি এইখন ঘৰৰ পৰা কি নহয় এইটো পিছি নাথাকে মোক কথা কয়। ডিবিচি শুকনাৰটো বেষ্ট কিন্তু ঠাণ্ডা। এতিয়া আমি পুৰা শ্বুটিং কৰি আছোঁ। শ্বুটিং গৰম লাগছে আৰু ভাঙি আছোঁ। এনাৰ্জি মোৰ নাই আজি, মানে অশান্তি লাগিছে। তোমাৰ কামে থাকনা দিয়া, তুমি থাকনাই দিয়া, কাম থাকনা দিয়া। যোৱাকালি শ্বুটিং কৰিতো আহিলোঁ, আজি আহিছোঁ তামোলপুৰত থকা ফ্ৰেছ মাৰ্টখনত। তাত মানে মই বিচাৰি আহিছোঁ নুডলছ, কোৰিয়ান নুডলছ। আচলতে ভিডিঅ' এটা চাইছিলোঁ, ইমান খাব মন গৈছে, মই গুচি গ'লোঁ আৰু সন্ধানত পূৰা বিচাৰি পাই গ'লোঁ। বহুত কিবা কিবি নুডলছ আছে, কিন্তু মই কোৰিয়ান নুডলছে লৈ ল'লোঁ এপেকেট। আৰু বাকী বেলেগো কিবা কিবি আছিলে, এইবিলাকো কেতিয়াবা ল'ম। আৰু এইটো লৈছোঁ, বহুত বেছি গৰম গতিকে খাব লাগিব। মই আনিলোঁ এইটো নুডলছটো, আৰু আপোনালোকক মই ৰিভিউটো দিম কেনেকুৱা লাগে খাই, কিমান জ্বলা। এই মিক্সাৰ এটা আনিলোঁ, এইটো আনিলোঁ, আৰু এইটোতো দেখালোঁ, এইটো এটা। এতিয়া এইকেইটা আমি খাওঁ, এইটো আপোনালোকক গধূলি টেষ্ট কৰি জনাই আছোঁ কেনেকুৱা লাগে। এপেকেট মছলা আছে, মানে আৰু দেখুওৱা নহ'ল, এপেকেট ঢালি দিছোঁ। আৰু এইটো এক পেকেট, এইটো চাগে মোৰ লাগিছে এইটো জ্বলা। আৰু আমি 3জন মানে ভগাই খাব লাগিব, যিহেতু অকলে নোৱাৰোঁ। এতিয়া এইটো ঢালি দিওঁ ৰ'ব। অলৰেডি তাত এটা পেকেট আছিলে কিবা মছলাৰ, সেই মছলাটো ঢালি দিয়াৰ পিছত এনেকুৱা হৈছে, তাৰে ওপৰত এইটো ঢালি দিব লাগে। একচুৱেলি মই মানে বইল নকৰিলোঁ, মেগীটো ভণ্টিয়ে বইল কৰিলে, গতিকে গোটেইখিনি দেখাব পৰা নাই। এইটো যেতিয়া মই মিক্স কৰিলোঁ, কেনেকুৱা ৰঙা হৈ গৈছে, দেখি গম পাইছোঁ যে জ্বলা হ'ব অলপ। তথাপিতো স্মেল বহুত ধুনীয়া আহিছিল এইটো মছলাটো দিয়াৰ পাছত। প্ৰথমতে মই সিহঁতক বাহঁতক টেষ্ট কৰাম, ভাঙি গৈছে। তাৰপিছত মই টেষ্ট কৰিম। অলপ জ্বালা হ'ব, কিন্তু জ্বালা হ'লেও খাব লাগিব দেই। ইমান পইচা দি কিনি আনিছোঁ, 45 লৈছে। অৰ্ডাৰ কৰি আনিলে এইটো বেছি লয়। অৰ্ডাৰ কৰি আনিলে ফ্লিপকাৰ্টত বা এমাজনত, মই এবাৰ খাইছিলোঁ ৰঙিয়াত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া খাইছিলোঁ। 250 আনিছিলোঁ, আৰু আজি এইটো ফ্ৰেছ মাৰ্টৰ পৰা 45 আনিছিলোঁ। এইটো টেষ্ট সেইটো অলপ বেলেগ আছিলে, এইটো অলপ বেলেগ। খাইছা খালো, দাঙি ল এইটো একো নহয় দেই। জ্বালা আছেনে নাই? পাৰি নেকি? সৰু
টেঙা আছে না এইবাৰ মই খাই চাওঁ টেষ্টটো ঠিকে আছে জ্বালাও আছে ন উঠত ধৰে দেখোন বেয়া লগা নাই খাই আৰু মই টেষ্ট কৰাই লওঁ জ্বালা আছে ৰাইচ একদম উঠটো পুৰি গৈছে পুৰা খাবৰ লগে লগে এই খাই যাব দিয়ক ৰাইজ আমি বিচনাতে ধৰিছোঁ একদম মই আমাৰ ঘৰত জ্বালা খাব নোৱাৰা মানুহ নহয় গৰম তেল কম বাৰা কৰি তাই জাগাটো কমব মুগা নাই লাই লাই ধৰে গাইছ মই যেতিয়া বনাওঁতে মুচি দিছিলোঁ এনেকৈ ক্লিককৈ কৰিছোঁ জ্বালা গোটেই দিছিলি না এতিয়া আইও কি জানো ন কিন্তু ফ্লেভাৰটো ভাল লাগে মজা দে কিবা এটা গন্ধটো মাংস চিকেন ফ্লেভাৰ আমি ইয়াতে তলত খাব লাগিছিল কিয়া পিঁপৰা খোৱা ইটো এখানতে লৈছোঁ আৰু ইমান জ্বালা খাব নোৱাৰিম বুলি কিন্তু ইটো কম জ্বালা আমি যিটো ৰঙিয়াত খাইছিলোঁ না এইটো জ্বালা কম জ্বালা নহয় দেই নেকি সহ্য কৰিব পৰা জ্বালা এইটো জ্বালা আমি খাবাই দেচোন হ'লেও এখেত অকচা এনে দোকান মাংসৰ লগত খাবাই নোৱাৰে মাংসৰ লগত জ্বালা খাব নোৱাৰা মানুহ খাইছে জ্বালা আমি খাই লওঁ তাৰপিছত লগ পাইছোঁ চ' ফ্ৰেণ্ডছ মই মেগী চেগী খাই এতিয়া আহি গৈছোঁ আমাৰ নাটকৰ ৰিহাৰ্চেললৈ মানে নাটক এখনত সোমাইছোঁ টিম এটাত আৰু ইয়াতে ভাবিছোঁ প্ৰথমবাৰ মই নাটক কৰিম সেইপিনে মামনি বা সেইপিনে আপোনালোকে বৰ্মা আমাৰ লগত যে ভিডিঅ' কৰে চিনিয়ে পায় গোটেইখিনি মানুহ আহিব এতিয়া আমি ৰখি আছোঁ আমি তিনিওটা অলপমান সোনকালে আহি পালোঁ এইফালে বৰ্মা আৰু মামনি বাই স্ক্ৰিপ্টবোৰ চাই আছে আৰু ইফালে পূৰা আমি নাটক কৰিব মানে নাটক ষ্টাৰ্ট হৈ গ'ল মানুহখিনি গোটেই আহি গ'ল আৰু ভিডিঅ'টো আজিৰ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যিহেতু পটাপট মই ভিডিঅ' এটা আপলোড কৰিব লাগে সেইকাৰণে মানে আজি কিবা কিবি ভিডিঅ' বনাই দিলোঁ লাইফষ্টাইলে আৰু ধৰক যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয়জনলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ নতুন নতুন ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ ওচৰত আগবঢ়াবলৈ মই চেষ্টা কৰিম সদায় আপোনালোকে খালি মৰম আৰু আশীৰ্বাদ কৰি যাব যাতে মই ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ ওচৰত আগবঢ়াব পাৰোঁ আজিলৈ লৈছোঁ বিদায় পুনৰ এটি নতুন ভিডিঅ'ত সকলোকে লগ পাম বাই বাই